হেল্ল' কৃষক বন্ধুসকল, আজি আপোনালোকৰ মৰমৰ ৰাজু দলে এভাৰগ্ৰীণ নাৰ্চাৰী তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা বহুত ধুনীয়া ফুল। সৰুকৈ ফুলৰ বাগান এখন কৰিছে। বেছি নহয়, ইয়াত 200 জোপা ফুল ৰোৱা হৈছে। এই 200 জোপাৰ পুলি পোৱা হৈছিলে আমাৰ SDO ছাৰৰ তৰফৰ পৰা দিছিলে। এগ্ৰিকালচাৰ SDO ছাৰ, মাজুলী এগ্ৰিকালচাৰ SDO ছাৰে পুলি দিছিলে টিছু কালচাৰ লেবৰ পৰা আনি। তেখেতৰ পৰামৰ্শ অনুযায়ী আজি এইটো ফুলৰ খেতি অকণ কৰি চাইছোঁ। এই ফুলৰ খেতিত অকল জাৰবেৰা ফুলৰ নাম হৈছে জাৰবেৰা ফুল। এইবোৰ বহুত ধুনীয়া ফুল, কাৰণ আমাৰ ইয়াত লোকেল ফুলৰ লেখীয়াকৈ ছিঙি দিলে আপোনাৰ এঘণ্টাৰ পিছতে মৰহি যায়। কিন্তু যিটো ফুল এতিয়া আজি মোৰ হাতত আছে, এই ফুল আপোনাৰ ছিঙি দিয়া এসপ্তাহলৈকে আপোনাৰ সতেজ হৈ থাকে। এই ফুল আপোনাৰ বিয়া পূজা সকলো স্থানতেই মানুহে উপহাৰ হিচাপে দিয়ে। ধুনীয়া লাগিছে, হ'লেও আজি প্ৰথম হোৱাৰ কাৰণে অলপ কিছু হেৰি হৈছে। ফুলপাহ ধুনীয়া লাগিছে, কিন্তু ফুলপাহ ধুনীয়া লাগিলেও যেনেধৰণে ফুলৰ বাগানখন কৰিব লাগিছিলে, বিশেষ অভিজ্ঞতা নোহোৱাৰ কাৰণে ফুলৰ বাগানখন সিমান সুন্দৰভাৱে কৰিব পৰা নাই। হ'লেও এইবাৰ চেষ্টা কৰি চাইছোঁ। যদি আৰু সফল হৈ ইয়াতকৈ আৰু বহুলভাৱে আপোনালোকৰ যদি আশীৰ্বাদ থাকে, বহলভাৱে কৰিবলৈ চেষ্টা কৰিম। অকল ফুলৰ খেতিয়ে কৰা নহয়, মই বিভিন্ন ধৰণৰ শাক পাচলিৰ পুলিৰ পৰা ধৰি ফল মূল সম্পূৰ্ণ পুলিৰ নাৰ্চাৰী কৰি আছোঁ। আপোনাৰ ফুল কাৰোবাক যদি ফুল লাগিলে যোগাযোগ কৰিব পাৰিব। মই ফুল এপাহত 10 টকাকৈ এপাহত 10 টকাকৈ দি আছোঁ। কাৰোবাক বিয়া, কাৰোবাক উপহাৰ যদি দিবলগীয়া হয়, মোৰ লগত যোগাযোগ কৰিব পাৰিব। এভাৰগ্ৰীণ নাৰ্চাৰী, ৰতনপুৰ মিৰিগাঁও, মাজুলী। কাৰোবাক পুলি লাগিলে পুলি দিয়াৰ ব্যৱস্থা আছে।